নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে এয়া ডিছখনত দেখিছে, এয়া মই শিঙৰা মাছ লৈছোঁ আৰু মাছখিনি ভালদৰে বাছি লৈছোঁ আৰু ধুই লৈছোঁ। এতিয়া ইয়াতে নিমখ আৰু হালধিখিনি মই এড কৰি ল'ম আৰু শিঙৰা মাছ কিহেৰে বনাম দেখাম। এয়া জিকা ধুনীয়াকৈ কাটি ধুই লৈছোঁ এনেকৈ, আৰু এইফালে মই মৰমৰ কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহী। ইয়াতে মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰিম আৰু এইখিনি এতিয়া মই অকণমান নিমখ দি কুকাৰত দি দিম আৰু বাকীখিনি কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব, স্কিপ নকৰাকৈ। এইফালে মই কেৰাহীখনত তেল দি দিছোঁ, তেল গৰম হৈছে আৰু মাছখিনিত নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ আৰু এইফালে কুকাৰটোত মই জিকা দি দিছোঁ। এতিয়া ইয়াতে মই অকণমান নিমখ দিম, ইয়াত কিন্তু মই পানী এড নকৰোঁ। এতিয়া ইয়াৰে লিডখন মাৰি দিম আৰু 2টা চিটি হোৱালৈকে এনেকৈ ৰাখি দিম আৰু তেতিয়ালৈকে মই মাছখিনি ফ্ৰাই কৰিম। আৰু এয়া মাছখিনি দি দিছোঁ মই। শুকাব নোৱাৰি দিছোঁ, নহ'লে ফুটি যায়। গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে কমাই দিছোঁ। এইখিনি কৰিম, গোটেইখিনি নিদিওঁ, এইখিনি ৰাখি দিম। যিহেতু আমাৰ 3জন মানুহ আৰু মই ৰাতিৰ সাজত বনাইছোঁ, গতিকে গোটেইখিনি ভজা নাই। মাছটো এবাৰতো সকলোৱে জানে নহয় জানো, গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ। মাছখিনি মই কাঢ়ি থ'লোঁ। এতিয়া কেৰাহীখনত মই ইয়াতে আঞ্জাখন বনাম। শুকান জলকীয়া 2টা দিছোঁ, তেজপাত দি দিছোঁ, লৰাই দিছোঁ। এইখিনি তেলতে দিছোঁ, মই আৰু এক্সট্ৰাকৈ তেল দিয়া নাই। জলকীয়া 2টা অকণমান ভাজ খোৱাকৈ ভাজি ল'ম আৰু এইফালে মই 2টা চিটি দিছোঁ। চাওকচোন, এয়া মই পানী দিয়া নাই, নিমখ দিছিলোঁ আৰু ইয়াৰ পৰা পানী উঠিছে। আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিছোঁ, এয়া, আৰু গোটা জিৰা অকণমান দি দিছোঁ। যিহেতু বইল কৰা বেছি সময় নালাগেও এনেকৈ বনালে। আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনিও দি দিছোঁ। ভালদৰে লৰাই দিছোঁ এইখিনি। এতিয়া ইয়াতে অকণমান মই হালধি এড কৰিম। এয়া হালধি পাউডাৰ দি দিছোঁ আৰু এটা পিঁয়াজখিনি ৰংচা হৈছে। এতিয়া মই গেছৰ স্পীডটো বঢ়াই দিছোঁ আৰু এইফালে কুকাৰত থকা জিকাখিনি বহাই দিছোঁ।